চাওক মই ভাবোঁ যে এনেকুৱা ঘটনাত কালি যে গুলী চালনা নহ'ল আৰু সাংবাদিকসকলো সন্মুখত আছিলে, তাত কংগ্ৰেছ দলৰ লগত জড়িত নোহোৱা ব্যক্তিও আছিলে, যিসকলে প্ৰচেছনৰ নেতৃত্ব লৈছিল। তেওঁলোকে এইটো চাব লাগিছিল যে পুলিচে যদি গুলী চালনা কৰে, টিয়াৰ গেছ চলায়, তেওঁলোকৰ পৰিৱৰ্তেও কাষত থকা মানুহৰো ক্ষতি হ'ব। আৰু তেওঁলোকে ৰাজভৱনত বিচাৰিছিলে কি? ৰাজ্যপালটো নাছিলেই। তেওঁলোকে কিয় তাত গৈছিল মই এইটো কথাও আজিলৈকে বুজি পোৱা নাই। য'ত গভৰ্ণৰ মণিপুৰত আছে, যদি গভৰ্ণৰজন মণিপুৰত আছে, ঘৰটোতো খালী হৈ আছিলে। গভৰ্ণৰ আছে বোলে নহয়, জোৰ কৰি গৈ তেওঁক মেমৰেণ্ডাম দিম, তেতিয়া আমি ক'লোহেঁতেন ঠিক আছে 10জন আহক, 50জন আহক, 5জন আহক, ভিতৰত লৈ গ'লোহেঁতেন, চাহ খোৱালোহেঁতেন, মেমৰেণ্ডাম ল'লোহেঁতেন। গভৰ্ণৰ নথকা সময়ত তেওঁলোক ৰাজভৱনত কিয় গৈছিল? এইটো প্ৰশ্নৰ মই উত্তৰটো বিচাৰি পোৱা নাই। যদি গভৰ্ণৰ নায়েই, তে ৰাজভৱনত আপুনি কিয় গৈছে? আৰু আপুনি গৈ পেলাই এনেকুৱা ব্যৱহাৰ কৰিলে যে তাৰ কাৰণে পুলিচে যদি কালি, আপোনালোকেতো টিয়াৰ গেছৰ কথা কৈছে, যদি পুলিচে কিবা কাৰণত ফায়াৰিং কৰিবলগীয়া হ'লেতো, ইমান সৰু ৰাস্তা আৰু কোনো মানুহটোতো তাত প্ৰস্তুত হৈ যোৱা নাই যে ঘটনা এটা ঘটিব। গতিকে কংগ্ৰেছ দলে নিজৰ কৰ্মীসকলৰ উপৰিও সাংবাদিকসকলৰো জীৱন তেওঁলোকে এটা প্ৰত্যাহ্বানৰ সন্মুখলৈকে লৈ গৈছিলে। আৰু ময়ো জাৰ্নেলিষ্টসকলকো ৰিকুৱেষ্ট কৰিম যে আপোনালোকে এনেকুৱা, কাৰণ কংগ্ৰেছ দলৰ বিহেভিয়াৰটো ক'ত কেতিয়া কৰি দিয়ে ঠিক নাই, বহুত ওচৰত যাব নালাগে। কাৰণ ৰাহুল গান্ধী দিনাখন আহোঁতে আমি খানাপাৰাত দেখা পাইছিলোঁ, একেটা কামেই কৰিছিল। সিদিনাখনো পুলিচ ৰেষ্ট্ৰেইন হৈ থাকিলে, নহ'লে সিদিনাখনো টিয়াৰ গেছ গুলী চালনা হ'লহেঁতেন। কাৰণ তেওঁলোকৰ গোটেই উদ্দেশ্যটো হ'ল বেৰিকেডটো ভাঙি ভিতৰত সোমাই যাব লাগে। এতিয়া ভিতৰত সোমাই গৈ কি পাব? ৰাজভৱনত যদি গভৰ্ণৰে নাই, ভিতৰত সোমাই লণ্ডভণ্ড কৰাৰ বাদেতো বেলেগ কোনো ৰাস্তা নাই। তেওঁলোকে যদি আমাক ক'লেহেঁতেন যে নহয়, আমি হুলস্থুল কৰিছোঁ, কিন্তু 10জনক আমাক ভিতৰত যাব দিয়ক, 15জনক আমাক ভিতৰত যাব দিয়ক, 20জনক আমাক ভিতৰত যাব দিয়ক। যদি ভিতৰত ৰাজ্যপাল থাকিলহেঁতেন, আমি তেওঁলোকক মাতি লৈ গ'লোহেঁতেন যে আহক, লগ কৰক। এতিয়া য'ত ৰাজ্যপালেই নাই, তাত তেওঁলোকে কিয় হুলস্থুল কৰি আছিলে? এই প্ৰশ্নটোৰ উত্তৰ মই আজিলৈকে বিচাৰি পোৱা নাই। যে গভৰ্ণৰ নাই, তেওঁলোকেওতো জানে গভৰ্ণৰ মণিপুৰত আছে। গতিকে তেওঁলোকে তাতে কিয় গৈছিলে, ৰাজ্যপাল নোহোৱা ৰাজভৱনটোত কিয় গৈছিলে, এইটোৰ এটা মই ভাবোঁ যে কাৰণটো বিচাৰি উলিয়াব লাগে। আৰু তেওঁলোকৰ, মই যিমান দূৰ বুজোঁ, তেওঁলোকে তাতে হুলস্থুল কৰি পুলিচক উত্তেজিত কৰি ফায়াৰিং আদি কৰোৱাব খুজিছিলে। আৰু বিষয়টো টিয়াৰ গেছতে সমাপ্ত হ'ল। কিন্তু তেওঁলোকে, আৰু মই পুলিচকো সুধিছোঁ পাৰ্মিশ্যন লৈছে নেকি, নহয় ইনফৰমেশ্যন দিছে যে আমি যাম, ইণ্টিমেশ্যন, পাৰ্মিশ্যন বিচৰা নাই। গতিকে মই পুলিচক কৈছোঁ, গোটেই ঘটনাটো যিহেতু অকল কংগ্ৰেছৰ সদস্যই আহত হোৱা নাই, সাংবাদিকসকলো আহত হৈছে, সেইকাৰণে বিষয়টো তদন্ত কৰিব লাগে, FIR কৰিব লাগে। মই উদ্দেশ্যটোত এতিয়া কাৰো লগত মই কথা পতা নাই। ময়ো আজি ইমান দিনে বিৰোধী কৰিছোঁ, আন্দোলন কৰিছোঁ, কেতিয়াও গভৰ্ণৰ নাথাকা জেগাত ৰাজভৱনত কিয় যাম? থাকা জেগাতহে যাম। গৈ পেলাই তাতে কি হয়, আমি যেতিয়া আন্দোলন কৰোঁ, তাতে পুলিচে আমাক বাধা দিব, আমি ক'ম আমি যাম, তেতিয়া এটা আলোচনা হয় যে ঠিক আছে গোটেই যাব নালাগে, 10জন ভিতৰত আহক বা 5জন ভিতৰত আহক। তেতিয়া পুলিচে 10জন বা 5জনক ভিতৰত লৈ যায়, তেওঁলোকে গভৰ্ণৰক মেমৰেণ্ডাম দিয়ে, মেমৰেণ্ডাম দি উভতি আহে। কালিতো তেনেকুৱা দাবী কৰা নাই যে আমাৰ 10জনক যাব দিয়ক, 20জনক যাব দিয়ক, 50জনক যাব দিয়ক, কোনোতো দাবীও কৰা নাই তেওঁলোকে। আৰু তেওঁলোকে নিজেও জানে গভৰ্ণৰ ভিতৰত নাই। গতিকে এই গোটেই ঘটনাটো মই আজি কেইদিনমানৰ পৰা দেখি আছোঁ যে এটাটো তেওঁলোকৰ 2জন নেতা, কোনজন বেছি শক্তিশালী, সেই এটা প্ৰতিযোগিতা হৈ আছে। আৰু সেই প্ৰতিযোগিতাটোৰ ফলত ক্ষতি আমাৰ হৈ আছে, ৰাইজৰ। যোন ডাঙৰ ডাঙৰ আমাৰ কোনো আপত্তি নাই, কিন্তু 2জন নেতাৰ মাজত অঘোষিত ৰাজনৈতিক প্ৰতিযোগিতাৰ কাৰণে আমাৰ বেলেগৰ যাতে জীৱন বিপন্ন নহয়। সিদিনাখনো আপোনালোকে চাব যে ৰাহুল গান্ধীৰ আগত কোন ডাঙৰ নেতা হ'ব পাৰে, তাৰ কাৰণে তেওঁলোকে খানাপাৰাত হুলস্থুল লগাই দিলে। আজিও যে মই ডাঙৰ নেতা হ'ম বুলি 2জনৰ মাজত অঘোষিত ৰাজনৈতিক প্ৰতিযোগিতাৰ কাৰণেও সাধাৰণ মানুহ যাতে বিপন্ন নহয়, সেইটো চোৱা উচিত।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।